নমস্কাৰ অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আগষ্ট মাহৰ পহিলা দিনটোতে আহিছে এক বৃহৎ সুখবৰ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ফালৰ পৰা শেহতীয়াকৈ যি সূচকাংক প্ৰকাশ পাইছে সি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক বৃহৎ সুখবৰ বুলি ক'ব লাগিব। আপোনালোকে স্ক্ৰীনত নিশ্চয় ডেটটো দেখিছে 31 জুলাই তাৰিখত এই প্ৰেছ ৰিলিজটো প্ৰকাশ পাইছে আৰু এই প্ৰেছ ৰিলিজ অনুসৰি 1.1 পইণ্ট বৃদ্ধি হৈ 51.9 পইণ্টলৈ বৃদ্ধি পাইছে সূচকাংক আৰু ইয়াৰ ফলস্বৰূপে কিমান শতাংশ ডিএ আৰু ডিআৰ বৃদ্ধি পাব তাক লৈ যথেষ্ট উৎকণ্ঠিত হৈ আছে কৰ্মচাৰীসকল। গতিকে বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে নিশ্চয় অৱগত হৈছে এই সূচকাংকৰ লগে লগে আগন্তুক যি ডিএ আৰু ডিআৰ বৃদ্ধি হ'ব সি 3% বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিলে। অৰ্থাৎ জুন মাহত এই 1.1 পইণ্ট বৃদ্ধিৰ লগে লগে যি পৰৱৰ্তী আপোনালোকে যি ডিএ আৰু ডিআৰ পাব তাত 60% ডিএৰ পৰা গৈ 63% ডিএ বা ডিআৰ আপোনালোকে লাভ কৰাটো নিশ্চিত হৈ পৰিল। যদিও পইণ্টত 63 পইণ্টতকৈ কিছু বৃদ্ধি হৈছে, তথাপিতো যিহেতু ৰাউণ্ড কৰি দিয়ে গতিকে 63% অৰ্থাৎ 63% ডিএ আৰু ডিআৰ আপোনালোকে পৰৱৰ্তী যি বৃদ্ধি হ'ব তাত লাভ কৰিব। অৰ্থাৎ আপোনালোকে নিশ্চয় দেখিছে ডিচেম্বৰ মাহৰ পৰা এই সূচক দেখা হৈছে। ডিচেম্বৰ মাহত যিটো আছিলে 148.2 সি বৃদ্ধি হৈ 60.35 হৈছিলে। ঠিক একেদৰে জানুৱাৰীত ফেব্ৰুৱাৰী এনেদৰে হৈ বৰ্তমান জুন মাহত 151.9 হৈছেগৈ, যিটো 1.1 পইণ্ট বৃদ্ধি হৈ 63.78 হৈছে। অৰ্থাৎ 63.78% হৈছেগৈ, যিহেতু ৰাউণ্ডত দিয়ে গতিকে 63% আপোনালোকে ডিএ আৰু ডিআৰ পৰৱৰ্তী হাত লাভ কৰিব, যিটো পূজাৰ আগে আগে আপোনালোকে লাভ কৰিব আৰু যিটো জুলাই মাহৰ পৰাই কাউণ্ট কৰিব। গতিকে সুখবৰ বুলি ক'ব লাগিব কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে। ধন্যবাদ।